নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভালে। বৰ্তমান যি গৰম পৰিছে, এই গৰমৰ দিনত ৰাতিপুৱা আপুনি কেনেকৈ মুখখনৰ যতন ল'ব তাৰে এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই খুব বেছি ভাল পাব আৰু আপোনালোক উপকৃত হ'ব। এই গৰমত কেনেকৈ আপোনালোকে নিজৰ মুখখন যতন ল'ব, পুৰুষেই হওক বা মহিলাই হওক, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে যেতিয়া আপোনালোকে মুখখন ধুব, তেতিয়া আপোনালোকে ঠাণ্ডা পানীৰে চকুকেইটা ধুই দিব, ধুনীয়াকৈ মুখখন ধুই দিব। ঠাণ্ডা পানী মানে নৰ্মেল ঠাণ্ডাটো ল'ব। তাৰপিছত এটা মাইল্ড ফেচ ৱাছ ব্যৱহাৰ কৰিব। অইল ফ্ৰী হ'লে বেছি ভাল। ফেচ ৱাছটো যেতিয়া কিনিব ভালদৰে চাই ল'ব। ফেচ ৱাছ কৰাৰ পাছত মুখখন টাৱালেৰে লাহে লাহে মচি দিব। বেছি ৰাফ টাৱাল নল'ব, কোমল থাকেই টাৱাল, সেই কোমল টাৱাল মুখত ব্যৱহাৰ কৰিব। তাৰপাছত এটা লাইট টোনাৰ ব্যৱহাৰ কৰিব। ৰ'জ ৱাটাৰো আপোনালোকে টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। টোনাৰ ইউজ কৰাৰ পাছত এটা ধুনীয়া মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব। ভালদৰে চাই ল'ব সেইটো কিমান ভাল হয়। এটা ধুনীয়া মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাৰ পাছত ভিটামিন চি যুক্ত চেৰাম ব্যৱহাৰ কৰিব। চেৰামটো ভালদৰে চাই ল'ব। এটা কথা কৈ দিওঁ দেই, চেৰাম ব্যৱহাৰ কৰাৰ আগতে আপোনালোকৰ নিজৰ স্কিনখন চাই ল'ব। আপোনালোকৰ স্কিনখন ড্ৰাই হয় নে অইলি হয়। যদি ড্ৰাই হয় তাৰ কাৰণেও চেৰাম বেলেগ আছে, আৰু যদি আপোনাৰ স্কিনটো অইলি হয় তাৰ কাৰণেও চেৰাম বেলেগ আছে। সেইকাৰণে ভালকৈ চাই ল'ব যে আপোনালোকৰ স্কিনটো হয় কি। যদি আপোনালোকৰ ড্ৰাই স্কিন হয়, যাৰ ড্ৰাই স্কিন হয়, কি চেৰাম লগাব লাগে, আৰু যিসকলৰ অইলি স্কিন হয় তেওঁলোকে কি চেৰাম লগাব লাগে, যদি আপোনালোকে বিচাৰে তলত কমেণ্ট কৰিব, মই তাৰ ওপৰতো এটা ভিডিঅ' লৈ আহিম। আৰু এটা কথা নহয়, বাহিৰত যি গৰম পৰিছে আৰু সূৰ্যৰ তাপ যিমান বেছি হৈছে, আমাৰ স্কিন পুৰি নাইকিয়া কৰি পেলাব বাহিৰলৈ গ'লে। আৰু বাহিৰলৈতো যাবই লাগিব, কাৰণ পেটৰ কথা আছে, পইচা ইনকাম কৰিবই লাগিব। সেইকাৰণে আপোনালোকে বাহিৰলৈ যেতিয়া ওলাব, SPF 30 বা তাতকৈ বেছি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। SPF 30 বা তাতকৈ বেছি, কিন্তু তাতকৈ কম ব্যৱহাৰ নকৰিব, তাতকৈ বেছিয়ে কৰিব। কাৰণ বৰ্তমান যি গৰম পৰিছে, এই গৰমৰ পৰা মুখৰ স্কিনটো বচাবৰ কাৰণে আপোনালোকে ছানস্ক্ৰীন লগালে, কিন্তু বাহিৰলৈতো ওলাই যাবই লাগিব। ওলাই যাওঁতে আপোনালোকৰ ঘাম ওলাবই, কাৰণ যি গৰম পৰিছে ঘামটো অবিয়াছলি ওলাব। এই ঘাম মচিবৰ কাৰণে কোমল টাৱাল ব্যৱহাৰ কৰিব, নহ'লে টিচু ব্যৱহাৰ কৰিব। বেছি ৰাফ কাপোৰ মুখত ব্যৱহাৰ কেতিয়াও নকৰিব। আৰু এই গৰমৰ ফলত আমাৰ গাৰ পৰা অত্যাধিক পৰিমাণে ঘাম ওলায়। ঘাম ওলাওঁতে আমাৰ পানী কমি যায় বডিত। সেইকাৰণে এই গৰমৰ দিনত যিমান পাৰে সিমান পানীৰ পৰিমাণ বঢ়াই দিব। নহ'লে পানীৰ পৰিমাণ যদি বডিত কমি যায়, আপোনাক স্কিনৰ বেমাৰৰ লগতে বিভিন্ন ধৰণৰ ৰোগে দেখা দিব। এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই বস্তু আছে, সেইটো হৈছে যিমান পাৰে সিমান পানী খাব। আজিৰ ভিডিঅ'টো আপোনালোকক গৰমৰ দিনত ৰাতিপুৱা কেনেকৈ মুখৰ যত্ন ল'ব তাৰ বিষয়ে ক'লোঁ, কিন্তু সন্ধিয়া কেনেদৰে যত্ন ল'ব বা ৰাতি কেনেদৰে যত্ন ল'ব তাৰ ওপৰতো মই পুনৰ ভিডিঅ' এটা লৈ আহি আছোঁ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো চাই খুব বেছি ভাল পালে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দি অকণমান মৰম দি থৈ যাব বুলি আশা কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ধুনীয়া ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক আৰু সকলো সুস্থ থাকক। বাই।